চৰকাৰ হ'ল বিজেপিৰ চৰকাৰ যি চৰকাৰ বা যি ব্যক্তিয়ে ভাবে যে ধনবল বাহুবল হ'লে ক্ষমতা তেওঁলোকৰ লগত আছে সদায় ক্ষমতা ব্যৱহাৰ কৰিব পুলিচ ইনকাম টেক্স ইডি CBI লগত লৈ তেওঁলোকে যথেষ্ট শক্তিশালী ভাবিছে কিবা পূজা পাঠ কৰিলে তেওঁলোকে সদায় বাচি থাকিব ৰাৱণো একে আছিলে ৰাৱণো খুব পূজা কৰিছিলে খুব হৱন কৰিছিলে ৰাৱণো খুব শাস্ত্ৰৰ বাবে যথেষ্ট জ্ঞানী খুব গুণী খুব তেওঁলোকৰ এটা প্ৰতিভা আছিল তথাপি শেষত কি হ'ল শেষত অহংকাৰী হোৱা কাৰণে তেওঁ পৰাজিত হ'ল আৰু তেওঁ সৰ্বনাশ হ'ল একে অৱস্থা বিজেপিৰ হ'বলৈ দলে যদি আপোনাক পাৰ্টিটো দিয়ে নগৰ লোকসভাৰ পৰা আপোনাৰ খেল কাৰ লগত হ'ব দলে যদি মোক প্ৰাৰ্থিত্ব নিদিলেও মই 14টা সমষ্টি বিজেপি বিৰুদ্ধে মই সংগ্ৰাম কৰি যাম আৰু ৰাজনৈতিকভাৱে নিজৰ দলটোক আৰু সক্ৰিয় কৰি বদৰুদ্দিন আজমলে তাত ক'লোঁ যে বদৰুদ্দিন আজমল ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কথাবোৰ একেই কংগ্ৰেছ দলে হিন্দু মিয়া ৰাজনীতি নকৰে এই হিন্দু মিয়া ৰাজনীতি বিজেপি চাওক AIUDF দলৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কামবোৰ যথেষ্ট ভাল যিজন মুখ্যমন্ত্ৰী আজি বুলডোজাৰ ৰাজনীতি কৰি আছে উচ্ছেদৰ ৰাজনীতি কৰি আছে সেই মুখ্যমন্ত্ৰীজনৰ কামবোৰ AIUDF দলে যথেষ্ট ভাল পায় আৰু আজমল সাহেবৰ নিজৰ ভাইকে কৈছে যে ভাৰতৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হৈছে বৰ্তমান অসম চৰকাৰৰ মুখ্যমন্ত্ৰী যেতিয়া এনেধৰণৰ কাম আৰু কথা ৰাইজে চাই তেওঁ কোনটো অংকৰ দি নিজৰ বিজয়টো দেখা পাইছে মই বুজি পোৱা নাই শেষত ৰাইজে নিৰ্ধাৰিত কৰিব আৰু ৰাইজে যিকোনো ৰাজনৈতিক দল যি নিজৰ আদৰ্শ পাহৰি যায় আৰু নিজৰ ৰাইজক লগত বিশ্বাসঘাতক কৰে সেই দলটোক কেতিয়াও আগবাঢ়ি যাবলৈ নিদিয়ে মোৰ অসমৰ ৰাইজৰ ওপৰত বিশ্বাস আছে যে মৌলানা আজমল সাহেবৰ AIUDF দল যিমানে কথা কিয় নকওক শেষত গৈ অসমীয়া ৰাইজে সঠিক সিদ্ধান্ত ল'ব আৰু AIUDF দলৰ দুইমুখী ৰাজনীতিৰ বিৰুদ্ধে মাত মাতিব এইটোৱেতো কৈছোঁ তেওঁলোকৰ বিজেপিৰ হৈ একেখিনি কামবোৰ চলাই আছে যি কথাবোৰ বিজেপিয়ে কয় যি কথাবোৰ বিজেপি মন্ত্ৰীয়ে কয় একেখিনি কথা AIUDF দলে কৈছে মানে AIUDF দলটোক বিজেপিয়ে শিকাই দিছে যে কেনেধৰণৰ কথাবোৰ ক'ব লাগে তো গোটেই ৰিম'ট কণ্ট্ৰলটো মানে বিজেপি হাতত আৰু আমিও কৈছোঁ যে মাত্ৰ স্ক্ৰিপ্ট AIUDF দলে কি ক'ব সেই স্ক্ৰিপ্টটোৱে নিৰ্ধাৰিত কৰে বিজেপি দল আৰু যদি সঁচাকৈ আমি বিজেপি দলটোক নাইকিয়া কৰি দিবলৈ বিচাৰোঁ তেতিয়া ধুবুৰীত AIUDF দলটোক পৰাজিত কৰিব লাগিব আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চবে ভাবে তেওঁ খুব শক্তিশালী কিন্তু এটা গল্প আছিলে য'ত গল্পত লিখা আছিলে যে এজন ৰজা শক্তিশালী ৰজা তেওঁ মানে আত্মাটো নিজৰ দেহত নাছিল এই আত্মাটো পিঞ্জৰাত এটা চৰাই আছিলে সেই চৰাই দেহত আছিলে আৰু যদি সেই ৰজাক আমি নাইকিয়া কৰিবলৈ বিচাৰোঁ তেতিয়া ৰজাক নহয় সেই চৰাইটো মাৰিব লাগিব একেখিনি কথা আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গোটেই আত্মাটোহে আজি মৌলানা আজমল সাহেবত আছে যদি আমি মৌলানা আজমল সাহেবক আমি ৰাজনৈতিকভাৱে পৰাজিত কৰোঁ লগে লগে অট'মেটিকলি এক ৰাতিৰ ভিতৰত আমাৰ মুখ্যমন্ত্ৰীজনৰ ৰাজনৈতিকভাৱে তেওঁলোকৰ যাত্ৰা শেষ হ'ব আপুনিতো মোক আমাৰ কংগ্ৰেছ চৰকাৰ দিনত ঘাটোৱা ছাৰ আমাৰ চাহ জনগোষ্ঠীৰ এজন শক্তিশালী মন্ত্ৰী আছিলে কেন্দ্ৰীয় চৰকাৰত ডনৰ মন্ত্ৰী আছিলে কিন্তু বৰ্তমানৰ বিজেপিৰ চৰকাৰত ৰামেশ্বৰ তেলী ডাঙৰীয়া যদিও জুনিয়ৰ মন্ত্ৰী আছিলে মিনিষ্টাৰ অফ ষ্টেট আছিলে তথাপিও মন্ত্ৰী আছিল কিন্তু আজি সেই সুবিধাটো তেওঁলোকে চাহ জনগোষ্ঠীৰ পৰা কৰ্তন কৰিলে মই ভাবোঁ আমাৰ প্ৰাৰ্থী তালিকা যেতিয়া আহিব সেইখিনি কথা আমি পাতিম কিন্তু অলপ বিজেপি প্ৰাৰ্থী তালিকা লৈও অলপ আলোচনা কৰাটো প্ৰয়োজন কিয়নো আজি তেওঁলোকে চাহ জনগোষ্ঠীৰ প্ৰতিনিধিসকলৰ সংখ্যা কৰ্তন কৰি দিছে এজন কামাখ্যা প্ৰসাদ তাছাৰ ৰাজ্যসভাত আছিলেই আৰু এজন লোকসভাত পল্লৱ লোচন দাস আছিল ৰাজ্যসভাত এজন চাহ জনগোষ্ঠীৰ প্ৰতিনিধি থাকক লোকসভাত এজন চাহ জনগোষ্ঠীৰ প্ৰতিনিধি তেওঁলোকে পঠাবলৈ চেষ্টা কৰক
কিন্তু তেওঁলোকে নকৰিলে। এনেধৰণৰ ধাৰাবাহিকভাৱে অপমানিত হৈ আছে চাহ জনগোষ্ঠীৰ ৰাইজ। আৰু মই ভাবোঁ ইয়াত ক'ৰবাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ব্যক্তিগত ৰণকৌশল জড়িত হৈ আছে। যিদৰে ৰণকৌশল ব্যৱহাৰ কৰি তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এজন জনজাতিৰ মুখ্যমন্ত্ৰীক ৰাজনৈতিকভাৱে দুৰ্বল কৰিলে। আজি পুনৰবাৰ আজি চাহ জনগোষ্ঠী যে ৰাজনৈতিক মৰ্যাদা বা ৰাজনৈতিক যে এটা আশা তেওঁলোকৰ আছে সেইটো তেওঁলোকে শেষ কৰিলে। ইয়াৰ উত্তৰ মই আশা কৰোঁ মোক দিব নালাগে, নিজৰ দলৰ চাহ জনগোষ্ঠীৰ অঞ্চলৰ কৰ্মীখিনিক মুখ্যমন্ত্ৰীয়ে দিব, সেইটোৱে মোৰ আহ্বান থাকিল। ভাষণ প্ৰসংগত কৈছিলে যে লংকাৰ আৰু আমি কংগ্ৰেছ দল আমি প্ৰত্যেক ধৰ্মক সন্মান কৰোঁ। এই কংগ্ৰেছ দলৰ ভিতৰত সকলৰ কাৰণে স্থান আছে। সেই হিন্দু হওক, মুছলমান হওক, শিখ হওক, খ্ৰীষ্টান হওক, জৈন হওক, অসমীয়া হওক, বড়ো হওক, কাৰ্বি হওক, তিৱা হওক, মিচিং হওক, মাৰৱাৰী হওক, পাঞ্জাবী হওক, সকলৰ কাৰণে স্থান আছে। আৰু এয়া হ'ল ভাৰতীয় পৰম্পৰা, এয়া হ'ল অসমীয়া সংস্কৃতি। মই আপোনালোকক প্ৰশ্ন কৰিবলৈ বিচাৰিছোঁ যে এই অসমৰ ভিতৰত কংগ্ৰেছ দলৰ বাহিৰে আৰু কোনখন দল আছে যি দলৰ ভিতৰত প্ৰত্যেক ধৰ্মক সন্মান দিয়া যায়, যি দলৰ ভিতৰত প্ৰত্যেক মানুহৰ স্থান দিয়া আছে? এটাও উদাহৰণ নাই। না ভাৰতীয় জনতা পাৰ্টি দলৰ ভিতৰত দেখা পাব, না AIUDF দলৰ ভিতৰত দেখা পাব। যদি আপোনালোকে অসমটো চাবলৈ বিচাৰে যে অসমত আমি বিভিন্ন ধৰ্ম, বৰ্ণ, ভাষা, মানুহ নিৰ্বিশেষে একেলগে থাকিবলৈ বিচাৰোঁ, তাৰ এটা উদাহৰণস্বৰূপ হ'ল আমাৰ কংগ্ৰেছ দল। তাৰে উদাহৰণ আমাৰ কংগ্ৰেছ দল। আৰু সেই আদৰ্শ আমি ধৰি ৰাখিবলৈ বিচাৰোঁ। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে কৈছিল যে জীৱনৰ অন্তিম সময়লৈকে তেওঁ প্ৰত্যেক হিন্দু মানুহ, প্ৰত্যেক মুছলমানৰ মানুহৰ কাৰণে সংগ্ৰাম কৰি যাব, যুঁজি যাব, প্ৰত্যেক অসমীয়া মানুহৰ কাৰণে যুঁজি যাব। এয়া হ'ল আমালোকৰ সংস্কৃতি। বিজেপিয়ে কি কয়? বিজেপি কেতিয়াবা বাংলাদেশী শব্দ ব্যৱহাৰ কৰি অসমৰ মানুহক অপমানিত কৰিবলৈ বিচাৰে। এতিয়া আকৌ মিয়া কয় শব্দ ব্যৱহাৰ কৰি অসমৰ মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিবলৈ বিচাৰে। শ্ৰদ্ধেয় ৰাইজ, আমি হলো ভাৰতীয় নাগৰিক। আল্লাহৰ আগত আমি সকলোৱে হলো সমান মনুষ্য, আমি সকলোৱে হলো সমান নাগৰিক। আমি এটা ভাল সমাজ গঢ়ি তুলিবলৈ বিচাৰোঁ, কিন্তু মাত্ৰ নিজৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে এই বিজেপি দল হিন্দু, মিয়া, মুছলমানৰ ৰাজনীতি কৰি আমালোকৰ মাজত ঘৃণা আৰু হিংসা বাতাবৰণ সৃষ্টি কৰে। আমি এই ঘৃণা বাতাবৰণ আমি অসমত হ'বলৈ নিদিওঁ। আমি যুঁজিম। আজি ৰাহুল গান্ধী ডাঙৰীয়া কিয় কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে প্ৰায় 4500 কিলোমিটাৰ খোজ কাঢ়িছে? তেওঁ কৈছে যে নফरत की बाजार में मोहब्बत की दुकान खोलनी है। এয়া হ'ল আমাৰ দলৰ নেতা। তেওঁলোকে হিন্দু মিয়া ৰাজনীতি কৰি থাকে আৰু আমাৰ দলৰ নেতাই কয় যে ঘৃণা বাতাবৰণত মই শান্তি আৰু সম্প্ৰীতিৰ প্ৰতীক হ'বলৈ বিচাৰোঁ। এয়া হ'ল কংগ্ৰেছ দল। এতিয়া নিৰ্বাচন কাষ চাপিছে, এতিয়া বিজেপি দল। আৰু আজি মাহটো যথেষ্ট পবিত্ৰ। আজি দিনটো হ'ল মহাশিৱৰাত্ৰিৰ দিন আৰু সমগ্ৰ পৃথিৱীত আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস হিচাপে উদযাপন কৰা হৈছে। লগতে অহা সপ্তাহ মঙ্গলবাৰৰ 12 তাৰিখৰ পৰা
পবিত্ৰ ৰমজান মাহ আৰম্ভ হ'ব। সেইকাৰণে মই ভাবিছোঁ যে আজি এইখন সভাৰ ভিতৰত যিখিনি কথা আমি পাতিবলৈ আৰম্ভ কৰিছোঁ, গোটেইখিনি কথা যথেষ্ট প্ৰয়োজন আৰু যথেষ্ট গুৰুত্বপূৰ্ণ। আজিৰ সভাৰ ভিতৰত আমি বৰ্তমানৰ ৰাজনৈতিক পৰিৱেশৰ ওপৰত কিছু চৰ্চা কৰিবলৈ আগবাঢ়ি গৈছোঁ। অৰ্থনৈতিকভাৱে বৰ্তমানৰ সময়ত ৰাইজৰ কিমান কষ্ট, সেইখিনি কথা ইতিমধ্যে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰা ডাঙৰীয়ানী উল্লেখ কৰিলেই যে প্ৰত্যেক বস্তুৰ মূল্য বৃদ্ধি। নহৰু 1 কেজি দাম 400 টকা, নিমখ 20 টকা, চাউল 50 টকা, মাহৰ লাইনৰ বিল 500 টকা, 600 টকা। সপ্তাহত যদি এবাৰ আমি দোকান লৈ শাক পাচলি কিনিবলৈ যাওঁ, তাতে আমাৰ 500 টকা 600 টকা খৰচ হয়। তাৰ উপৰিও যদি সিলিন্ডার গ্যাস সিলিন্ডার ভিতৰত আমি গ্যাস ভৰাওঁ, প্ৰত্যেকবাৰ 900 টকা 1000 টকা দিবলৈ হয়। আৰু এমাহৰ ভিতৰত দুবাৰকৈ ভৰাবলৈ হয়, তো তাতে 2000 টকা যায়। ইয়াৰ উপৰিও দৰৱৰ খৰচ, ল'ৰা ছোৱালী পঢ়োৱা খৰচ, এনেকুৱা এটা পৰিৱেশত মানুহে কৈছে যে কি পৰিৱৰ্তন আনিলে, এই বিজেপি চৰকাৰ কি ভাল দিন আনিলে। আজি ইয়াৰ পৰা যদি নগাঁও যাওঁতে এজন ল'ৰাই যদি হেলমেট নিপিন্ধি বাইক চলায়, তাৰ ওপৰত ফাইন। গাড়ী যদি ভাড়া লয়, ভাড়া এতিয়া বাঢ়ি গৈছে। আজি নিজৰ অঞ্চলত যিসকল গৰু পালক আছে, তেওঁলোকৰো আজি ব্যৱসায় ভালদৰে চলা নাই। আকৌ কৈছে পৰিৱৰ্তন, আকৌ কৈছে ভাল দিন। এই পৰিৱেশটো শিৱামণি বৰা ডাঙৰীয়ানীয়ে ক'লে যে কংগ্ৰেছৰ দিনত নাছিলে। কংগ্ৰেছৰ দিনত গৰু পালকসকলক চিন্তা কৰিবলৈ নাছিল। কংগ্ৰেছৰ দিনত চিলিণ্ডাৰ দাম 400 টকা আছিল। কংগ্ৰেছৰ দিনত মিঠাতেলৰ দাম 60 টকা আছিল। কংগ্ৰেছৰ দিনত মাহৰ ইলেক্ট্ৰিচিটি বিল 200 টকা আছিল। খাজনা কম আছিল, গাড়ী ভাড়া কম, ৰেলৰ ভাড়া কম, টোল টেক্স নাছিলে, আৰু এনেধৰণৰ ফাইন লগোৱা নাছিল। আৰু সেইকাৰণে নিৰ্বাচন যথেষ্ট গুৰুত্বপূৰ্ণ। অহা নিৰ্বাচনত বিভিন্ন মানুহবোৰ আহিব, কথাখিনি পাতিব, সমালোচনা কৰিব, সকলো অধিকাৰ আছে। কিন্তু আপোনালোকে কেতিয়াও এই বৰ্তমানৰ আহি থকা সময়ত উত্তেজিত নহ'ব, উত্তেজিত নহ'ব। বিজেপি আহিব, আবেগিক কথা ক'বলৈ চেষ্টা কৰিব। AIDF দল আহিব, আবেগিক কথা ক'বলৈ চেষ্টা কৰিব। আপোনালোকে আবেগিক নহ'ব, একদম ঠাণ্ডা মগজেৰে গোটেই কথাবোৰ নিজৰ বিবেক শক্তি লগাই আত্মবিশ্লেষণ কৰক। আবেগিক নহ'ব। আপোনাৰ প্ৰত্যেকজনৰ ওচৰত নিজৰ বিবেকৰ শক্তি আছে, আৰু যেতিয়া নিজৰ বিবেকৰ শক্তি আপোনালোকে ব্যৱহাৰ কৰিব, অনাগত দিনত উচিত সিদ্ধান্ত ল'বই, এই কথাটো নিশ্চিত। আজি AIDF দলৰ নেতা মৌলানা আজমল চাহাবে এতিয়া প্ৰায়তঃ মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱক বদনাম কৰিবলৈ বিচাৰিছে। যিজন প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে আমাৰ অসমৰ মানুহক ভোটাৰ ID কাৰ্ড দি আমাক নিৰাপত্তা দিলে, আজি সেইজনক আজি তেওঁলোকে বদনাম কৰিবলৈ বিচাৰিছে। কাৰ হৈ কাম কৰিবলৈ বিচাৰিছে? বিজেপিৰ হৈ। যি প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ
এই বটদ্ৰৱা অঞ্চলত জাজৰি ঠাইত মৰাবাৰীত গৈ আমাৰ সংখ্যালঘু অঞ্চলত শিক্ষাৰ ওপৰত জোৰ দিলে, চিকিৎসাৰ ওপৰত। আৰু মুখ্যমন্ত্ৰীকে AIDF দলে কি কয়? AIDF দলৰ কাৰণে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ দেৱ বেয়া আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাল। মৌলানা আজমল চাহাবৰ নিজৰ ঘৰৰ ভাইক জমনামুখৰ বিধায়ক সিৰাজুদ্দিন আজমল ডাঙৰীয়া কি ক'লে? যে দেশৰ ভিতৰত আটাইতকৈ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এয়া হ'ল AIDF দল, যিজনে যি চৰকাৰৰ মুখ্যমন্ত্ৰী উচ্ছেদৰ নামৰ ৰাজনীতি কৰিছে, যাৰ চৰকাৰৰ দিনত গৌৰখতিত আমি দেখা পাইছো মানুহৰ ওপৰত কিমান অত্যাচাৰ কৰা গ'ল, অমানৱীয় কামবোৰ কৰা গ'ল। আজি সেইজন চৰকাৰ আজি AIDFৰ কাৰণে ভাৰতৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ চৰকাৰ। এয়া হ'ল AIDF দল। ইয়াৰ উত্তৰ আপোনালোকে ভৱিষ্যত দিব লাগিব। আজি এই ধৰণৰ কামৰ কাৰণে ৰাইজৰ মাজত তেওঁলোকৰ গ্ৰহণযোগ্যতা কমি গৈছে। মাত্ৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে আজি ৰাইজক তেওঁলোকে বিশ্বাসঘাত কৰিছে। এই বিশ্বাসঘাতৰ উত্তৰ আপোনালোকে ভৱিষ্যত দিব লাগিব। আমাৰ কথা হ'ল যে বহুত আমাৰ কাম কৰিবলগীয়া আছে। বহুত অঞ্চলত মানুহবোৰে এটা প্ৰকাশ ৰাতি পিছৰ দিন আহে, এই বিজেপি পিছত কংগ্ৰেছ আহিবই, এই কথাটো নিশ্চিত। মাত্ৰ অনাগত দিনত আপোনালোকে বিবেকৰ জৰিয়তে আপোনালোকে কথাখিনি পাতিব আৰু সিদ্ধান্ত ল'ব। এইখিনি কথা কৈ মই চবকে ধন্যবাদ জ্ঞাপন কৰি পবিত্ৰ ৰমজান মাহৰ কাৰণে সকলোৰ পৰা দুৱা বিচাৰি মহাশিৱৰাত্ৰিৰ দিন উপলক্ষে সকলোকে শুভেচ্ছা আৰু ঘৰৰ মংগল কামনা কৰি আজি তাৰিখত ইয়াতে নিজৰ সমূহ দুআষাৰ সামৰিছোঁ। ধন্যবাদ। জয় হিন্দ, জয় IFM। আহিম, মহিলা কথাটো আহিম। আজি মহিলা কথাটো আহিবই লাগিব। আজি কি দিন? আজি ওমেন্স ডে, ইণ্টাৰনেশ্যনেল ওমেন্স ডে। হয়, মহিলাসকল যিসকল বহি আছে আপোনালোকে গম পাইছেনে? আজি আমাৰ দিন, আজি আমাৰ দিন। গোটেই পৃথিৱীতে আজি আমাৰ দিন বুলি কয়, কিন্তু মই সেইটো নকওঁ। আমাৰ মহিলাসকলৰ সদায় আমাৰ মহিলাৰ দিন। মই এদিনে মহিলাসকলৰ কাৰণে আজি 8 মাৰ্চটো মই সেইটো যদিও ইণ্টাৰনেশ্যনেল ওমেন্স ডে হয়, কিন্তু মই মহিলাসকলক এইটোৱে কৈছোঁ, যিহেতু ময়ো এগৰাকী মহিলা, আমাৰ কাৰণে প্ৰতিদিনে আমাৰ মহিলাৰ দিন, হয়নে নহয়? প্ৰতিদিনে আমাৰ মহিলাৰ দিন, প্ৰতিদিনে আমাৰ মহিলাৰ দিন। আমি মহিলা আগবাঢ়ি যাব লাগিব। এইকাৰণে কৈছোঁ মহিলাসকলক লৈ পেলাই তেওঁলোকে কি কৰিলে? যোৱাবাৰ ইলেকশ্যনত মহিলাসকলক আগত দিলে, অৰুণোদয় আঁচনি দিলে, হিতাধিকাৰী সজালে, প্ৰতিগৰাকী মানুহৰ ওচৰলৈ গ'ল, তেওঁলোকে গৈ পেলাই আঁচনি দিলে। অৰুণোদয় দিম বুলি ক'লে আমাৰ মানুহটো আপোনালোক জানে, মহিলাসকল সততে ভুল যোৱা এগৰাকী আমি মাতৃ হয়। আমি পটককৈ আমি ভুল যাওঁ, কাৰণ আমি যে মাতৃ, আমি সন্তান জন্ম দিওঁ, গতিকে আমাৰ হৃদয় মৰমেৰে আৱৰি থাকে। সেইকাৰণে আমি প্ৰত্যেক কথাতে আমি মহিলাসকলে ভুল যাওঁ। আৰু এইটোৱে বিজেপি চৰকাৰে কি কৰিলে? এজেণ্ডা হিচাপে ল'লে যে মহিলাসকলক আগত লৈ তেওঁলোকে চৰকাৰ গঠন কৰিব। তেওঁলোকে পুৰুষৰ ওচৰতকৈ মহিলাৰ ওচৰলৈ গৈছিলে। গতিকে জানে মহিলাসকলে পুৰুষসকলক বুজাব। গতিকে সেইকাৰণে মহিলাসকলক লৈ পেলাই আজি আগবাঢ়িছে। তেওঁলোকে আকৌ আহিব, আকৌ এতিয়া ইলেকশ্যনৰ সময়ত প্ৰলোভন দিব। আপোনালোকে কিন্তু সেইটো ভুল নকৰিব, আপোনালোকে বুজি পাওক। আৰু এই যে AIDF যে ইয়াতে যে আছে, মই ক'ত আছে নাজানো। আপোনালোকে এটা কথা, মই বেছি কথা নকওঁ, কাৰণ কিয় এতিয়া আজান দিবৰ সময় হৈছে। আমাৰ সাংসদ মহোদয়েও ক'ব লাগিব। AIDF আৰু বিজেপি এটা টকাৰ ইপিটি সিপিটি। এটা ভোট যদি AIDFক দিয়া হয়, 2টা ভোট বিজেপিয়ে পাব। এই কথাটো মনত আপোনালোকে ৰাখিব। নিজৰ জাতি মাটি ভেটি যদি ৰক্ষা কৰিবলৈ হয়, নিজৰ ভৱিষ্যতৰ প্ৰজন্মক যদি আগলৈ নিবলগীয়া হয়, একমাত্ৰ কংগ্ৰেছ দলেহে সুৰক্ষিত কৰিব পাৰিব। এই কথাটো আপোনালোকক মনত ৰাখিবলৈ মই অনুৰোধ জনালোঁ। আৰু বিশেষ নকওঁ, এইখিনিকে কৈ পাতিম।
সকলোখিনি কথা বতৰা পাতিম যে একমাহ মাত্ৰ আছে আমাৰ যিটো আমাৰ লোকসভা ইলেকশ্যন হ'ব, আমাৰ হাতত মাত্ৰ সময় আছে। আৰু তাৰ পৰিপ্ৰেক্ষিতত আজি আপোনালোকৰ আমি আধাৰশিলাৰ লগতে আমি সংগতি ৰাখি আপোনালোকক লগ পাবলৈ আমি আজি আপোনালোকক নিমন্ত্ৰণো জনাইছিলোঁ। আহিছে আপোনালোকে, যে আপোনালোকে গম পাইছে যে বৰ্তমান সময়খিনিৰ কথা আপোনালোকে গম পাইছে। মই জানো কটকগুৰি এই অঞ্চলৰ বা আমাৰ এই অঞ্চলৰ ৰাইজসকল বহুত সক্ৰিয়, বহুতে অনবৰতে টিভি চাই থাকে, অনবৰতে আপোনালোকে ছ'চিয়েল মিডিয়াত থাকে, আৰু আপোনালোকে দেশত কি হৈ আছে আপোনালোকে ভালকৈ অৱগত। সেইটো মই ক'ব নালাগে, মই জানো ইয়াৰ প্ৰতিজন ব্যক্তিয়ে শিক্ষিতও হয় আৰু আপোনালোকে কথাখিনি বুজিও পায় যে এতিয়া আমাৰ বৰ্তমান সময় আহিছে নিৰ্বাচনৰ। গতিকে এইখিনি সময়ত দুআষাৰ নক'লে নহ'ব, নিৰ্বাচন কেন্দ্ৰিক কথা দুটামান আমি ক'বই লাগিব। কাৰণ আপোনালোকে দেখিছে আমাৰ দেশখন ক'লৈৰ পৰা ক'লৈ গৈ আছে। আজি আমি 16 চনৰ আমাৰ নিৰ্বাচন আছিলে। প্ৰথমতে 14 চনৰ নিৰ্বাচনৰ কথালৈ মনত পেলাওঁ, 14 চনৰ লোকসভাৰ নিৰ্বাচনলৈ মনত পেলাওঁ, তাৰ আগৰ নিৰ্বাচনৰ কথা মনত পেলাওঁ। আমি কেনেকুৱা পৰিস্থিতিত আছিলোঁ, কিমান সুখে শান্তিৰে আমি আছিলোঁ। নিৰ্বাচনটো খেলিবলৈ যাওঁতে আমি আনন্দ মনেৰে নিৰ্বাচন খেলিছিলোঁ, নহয়নে? কিন্তু 14 চনৰ পিছৰ পৰা যেতিয়াই বিজেপি চৰকাৰটো আহিলে, তাৰ পাছত আমাৰ এতিয়ালৈকে তেওঁলোকে 10 বছৰ, প্ৰায় 10 বছৰে হৈ গ'ল আৰু শাসনকাল তেখেতসকলৰ। কেনেকুৱা এটা পৰিস্থিতি আপোনালোকে সন্মুখীন হৈছে সেইখিনি পৰ্যালোচনা কৰাৰ সময় কিন্তু আহি গৈছে। কাৰণ বিজেপি চৰকাৰে কি দিলে, কি পালে, আমি কি পালোঁ, তেখেতসকলে কি দিলে, এই কথাখিনি এতিয়া আমি পৰ্যালোচনা কৰাৰ সময় আহি পাইছে। আপোনালোকে দেখিছে যে আজি 10 বছৰ কাল, কেন্দ্ৰত 10 বছৰ আৰু আমাৰ অসমত প্ৰায় 7 বছৰ আমি বিজেপি চৰকাৰৰ তলতে আছোঁ বুলি ক'ব লাগিব। তেওঁলোকে যিহেতু জিকিছে, গতিকে তেওঁলোকে চৰকাৰ বনাইছে যেতিয়া আমি ক'ব লাগিব আমি বিৰোধী হৈ আছোঁ, আমি বিৰোধী হৈ আছোঁ। গতিকে এইখিনি সময়ত তেওঁলোকে সুযোগ লৈ পেলাই আমাৰ দেশখন আমাৰ অসমখন কি ধৰণে ভাগ ভাগ কৰিছে, ধৰ্মীয় মেৰুকৰণ কৰি কেনেকুৱা ভাগ ভাগ কৰিছে। মই সেইকাৰণে কৈছোঁ 14 চনৰ আগলৈ কথা ভাবকচোন আপোনালোকে, আমি কেনেধৰণে আছিলোঁ। আমি এইবিলাক কথা কিবা বুজি পাইছিলোঁ জানো? আমি কিবা বুজি পাইছিলোঁ? কোনেও বুজি পোৱা নাছিলে। কিন্তু তেওঁলোকে বিজেপি আহি পেলাই তেওঁলোকৰ এটাই এজেণ্ডা, তেওঁলোকৰ এটাই কথা যে ধৰ্মীয় মেৰুকৰণ কৰিব লাগে, ধৰ্মীয় মেৰুকৰণ কৰিব লাগে। এখিনি হিন্দু, এখিনি মুছলিম, এইবিলাক এখিনি শিখ, এইখিনি চব মানুহৰ মাজত ভাগ 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 কৰিলে। কিয় কৰিলে? তেওঁলোকে ভাবিছে ধৰ্মীয় মেৰুকৰণ কৰিলে তেওঁলোকে বহুত দিন একেবাৰে ভাৰতবৰ্ষৰ পৰা আৰম্ভ কৰি, অসমৰ পৰা আৰম্ভ কৰি তেওঁলোকে শাসন কৰিব পাৰিব। কিন্তু কথাটো জানো তেনেকুৱা? তেওঁলোকে আচলতে কি কৰিলে জানে? উন্নয়নৰ নামত যে একো কৰিব নোৱাৰিলে, এটাই কাম কৰে তেওঁলোকে। উন্নয়নৰ নামত এটা চৰকাৰ 10 বছৰ থাকিলে, উন্নয়নৰ নামত খালি ফুলজাৰিয়ে ফুটাই থাকিলে, হয়নে নহয়? কি কৰিলে? কোনটো কাম কৰিলে? কোনটো কাম কৰিলে তেওঁলোকে? উন্নয়নৰ নামত তেওঁলোকেতো একো কৰা নাই।